আজিৰ পৰা আমাৰ ৰাজ্যখনত অহা 12টা দিন বিকাশৰ বাবে আমি উৎসৰ্গা কৰিছোঁ। এই সময়ছোৱাত 11 লাখ লোক প্ৰত্যক্ষভাৱে উপকৃত হ'ব। শিক্ষা বিভাগৰ 3খন আঁচনি প্ৰায় 50,000 ছাত্ৰ ছাত্ৰীলৈ স্কুটি বিতৰণ কৰা হ'ব। উচ্চ মাধ্যমিক পৰীক্ষাত 72% নম্বৰেৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক 12,500 টকাৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব আৰু ৰাজ্যৰ 3.5 লাখ নৱম মানৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ চাইকেল প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও বিত্ত বিভাগৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি ঋণ লৈছিল সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। যোৱা বানে ক্ষতিগ্ৰস্ত কৰা 6 লাখ পৰিয়ালৰ মাজত প্ৰায় 370 কোটি টকাৰ বান সাহায্য বিতৰণ কৰা হ'ব আৰু ৰাজ্যৰ প্ৰায় 7,000 আত্মসহায়ক গোটৰ সদস্যাক কেন্দ্ৰীয় চৰকাৰে এক চিড মানি যি আঁচনি আছিল সেই আঁচনিৰ জৰিয়তে তেওঁলোকক উপকৃত কৰিব। আমি দেখা পাইছোঁ যে এই সময়ছোৱাত 11 লাখতকৈও অধিক পৰিয়াল চৰকাৰৰ পৰা উপকৃত হ'ব। অহা 12টা দিনত আমি আমাৰ মন্ত্ৰীসভাৰ সদস্যসকল আমি সকলো জনসাধাৰণৰ মাজলৈ যাম আৰু এই আঁচনিৰ যি প্ৰাপ্য সেই প্ৰাপ্য আমি ৰাইজৰ হাতত গতাই দিম। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। মূলতঃ অহা 12 দিন ৰাজ্যৰ প্ৰতিখন জিলা সদৰতে এই ধৰণে বিকাশৰ উৎসৱ পালন কৰা হ'ব। আকাশ ফুকনৰ নামত যিটো বাণীবদ্ধ টেপ দেখা গৈছে, টেপটো কিমান দূৰ সঁচা মিছা মই নাজানো, কিন্তু টেপটোত যিবিলাক শব্দ ব্যৱহাৰ কৰা হৈছে সি বিজেপি যিকোনো সদস্যৰ বাবে শোভা নাপায়। যদি টেপটো সঁচাই হয় তেতিয়াহ'লে ৰাজ্যিক সভাপতি ডাঙৰীয়াই ব্যক্তিগৰাকীৰ ওপৰত নিশ্চয় কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ যি ধৰণে শব্দ ব্যৱহাৰ কৰা হৈছে বা যি ধৰণে টেলিফোনটোত কথা বতৰা কোৱা হৈছে সি ভাৰতীয় জনতা পাৰ্টীৰ কোনো সদস্যকে শোভা নাপায়। অখিল গগৈ ডাঙৰীয়াই আজিৰ এই দিনটোত বাংলাদেশৰ হিন্দু নাগৰিকসকলৰ বাবে এটোপাল চকুলো পেলাব লাগে আৰু এই দিনটোতো হিন্দুসকলৰ দুৰ্দশাৰ সময়তো এষাৰো মৰমৰ মাত নিদি অখিল গগৈ ডাঙৰীয়াৰ দৰে বামপন্থী লোকসকল সঁচাকৈয়ে যে হিন্দু লোকসকলৰ বিৰোধী তাক আকৌ এবাৰ উদঙাই দিছে। গতিকে হিন্দু বিৰোধী এই ব্যক্তিগৰাকীক হিন্দু লোকে কি ধৰণে গ্ৰহণ কৰিব তাক সমাজে বিচাৰ বিবেচনা কৰি চোৱা উচিত। ছাৰ অকণমান আপোনাক সুধিব নালাগে যদিও সুধিছো, ভূপেন বৰাই কৈছে এইবাৰ তেওঁ জ্যোতিষী আনিব, তাত ক'ত মিটিং হ'ব তেনেকুৱা কথা। যিটো বৈঠক পাতি আছে সেই বৈঠকত তেওঁলোকে সফল হ'ব পৰা নাই। এইবিলাকৰ ওপৰত মোৰ ইণ্টাৰেষ্ট নাই। এইকেইটা দিন 1.5 বছৰ আছে, ৰাইজৰ হৈ কাম কৰিব দিওঁ। আমি যিমানে কলেজত পঢ়িছে
ইয়াৰ প্ৰথম চৰ্তটো হ'ল যে ৭৫% ল'ৰা হলে নম্বৰ পাব লাগিব আৰু ৬০% হলে ছোৱালীয়ে পাছ কৰিব লাগিব আৰু কোনোবা এখন কলেজত নাম লগাব লাগিব অসমৰ কলেজত। এতিয়া কোনোবাই যদি অসমৰ কলেজত নাম নলগায় তেওঁ টিউচন কৰিবৰ কাৰণে ৰাজস্থানলৈকে যায় আঁচনিখনেতো তেওঁক ঢুকি নাপাব। গতিকে এইটো আঁচনিখনৰ নিয়মটোৱে হ'ল যে অসমৰ কলেজত পঢ়িব লাগিব। এতিয়া যদি কোনোবাই অসমৰ কলেজত নপঢ়ে আৰু তেওঁ কোটাত গৈ ট্ৰেইনিং কৰে তেওঁক আমি কেনেকে মাতি আনি পেলাই দিব পাৰোঁ? তেনেকুৱা ব্যৱস্থাটো আঁচনিখনত নাই। কিন্তু যদি কোনোবাই বাদ পৰি গৈছে আমাক সামান্য যে মই এইখন কলেজত পঢ়ি আছো মোৰ নম্বৰ এইটো ফেচবুকত আপলোড কৰি দিলেই পাই যাব, সেইটোলৈ বাদ পৰি যোৱাটো কথাই নাই। গতিকে কিন্তু মই যিকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ কথা শুনি আছো তেওঁলোকৰ হ'ল কলেজত পঢ়া নাই কোচিঙত নাম লৈছে। এতিয়া তেওঁলোকক আঁচনিখনৰ যিটো নিয়মাৱলী সি ঢুকিয়ে নাপায়, আগৰ পৰাই নাপায়, এই বছৰ বুলি নহয় আগতেও নাপায়। অলপ লাহে লাহে কৰিম, বেছি স্পীডত যাব খোজা। তেওঁলোকে বেছিকৈ কৈ আছে কাৰণে মই অলপ শ্ল' কৰি দিছো, কাৰণ ইমান স্পীডত গ'লে ৰেল এক্সিডেণ্ট হৈ যাব। এখনতো আমিওতো কেইজনমানে মানুহ, অসমো সৰু এখন ৰাজ্য, 5 বছৰত চবেই চব হোৱাটো বিচাৰে। সেইকাৰণে মই পশুপালন মন্ত্ৰীক কৈছো যে অলপ শ্ল'লি যাওক, বেছি স্পীডত যাব নালাগে, কাৰণ স্পীডত গ'লে এক্সিডেণ্ট হৈ যাব চাৰিওফালে। সেই আইনখনত এক্সিডেণ্ট হৈছিলে, যোৰহাট আৰু গুৱাহাটীৰ মাজত ডাঙৰ কাজিয়াৰে উদ্ভৱ হৈছিল। সেইকাৰণে মই কৈছো অলপ শ্ল'কৈ যাওক, সাৱধানে যাওক, যাতে ৰেলগাড়ীখন ক'তো এক্সিডেণ্ট নহয়। हमारे सरकार ने आज से 12 दिन का एक विकास का प्लान तैयार किया है। ये विकास का जो कार्यसूची हमने प्रस्तुत किया है, इस प्रस्तुति में 12 लाख लोग, 11 से 12 लाख लोग उपकृत होगा। जो हमारे बेटी +2 पास किया है फर्स्ट डिवीजन का साथ, उनको स्कूटी मिलेगा। जो क्लास 9 में बच्ची पढ़ रहा है उनको साइकिल मिलेगा। जो बाढ़ में जो लोगों का मकान वगैरह क्षतिग्रस्त हुए थे उनको वित्तीय सहायता मिलेगी। और जो हमारे बच्चे मैट्रिक क्लास 10 का एग्जाम अच्छा से पास किए थे उनको भी हम लोग एक कैश इंसेंटिव 12,500 रुपया देने का काम करूंगा। साथ में जो असम का माताओं ने वित्तीय प्रतिष्ठानों से लोन लिए थे 50,000 तक, उनका लोन, उनका ऋण माफ करने का हमने चुनाव का समय वादा किए थे। इस अगले 12 दिनों में हम 50,000 रुपया तक जो माताओं ने लोन लिए थे उनको हम बैंक से नो ऑब्जेक्शन सर्टिफिकेट या ड्यूज क्लियरेंस सर्टिफिकेट डिस्ट्रीब्यूट करूंगा। इसलिए उनका जो उन्होंने लोन लिए थे वो अमाउंट हम बैंक को वहां पर कर चुके हैं। तो पूरा अगली 12 दिन में 11 से 12 लाख परिवार असम सरकार की ये विकास का कार्यक्रम से ये लोग उपकृत होंगे।